প্ৰেজ দ্য লৰ্ড, হালেলুয়া। হালেলুয়া। বিশেষ মানে আপোনাক লগ পাই বহুত সুখী হৈছোঁ মই আগৰ পৰাই আপোনাক জানো। মানে আপুনি বহুত দূৰ মানে আপুনি গৈছিলে। গম পাইছোঁ যে আপুনি আমেৰিকা গৈছিলে আৰু কোন কোন জেগাত আপুনি ফুৰিলে আৰু কি আপুনি গম পালে আৰু কেনেকা খোৱা বোৱা হোৱা আৰু মানে ঘৰৰ পৰিস্থিতি কেনেকুৱা, আমেৰিকাৰ মানে পৰিৱেশ কেনেকুৱা, এইবিলাক মানে কেনেকুৱা কি হৈছিলে ছাৰ, আপুনি অকণমান কওক। দৰ্শকে মানে আপোনাৰ কথা জানিব বিচাৰিছে। হয়, প্ৰেজ দ্য লৰ্ড। প্ৰত্যেককে আমাৰ মহান প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰেমৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে বুলি। আৰু মোৰ নামটো আপোনালোক গম পায়, ৰেভাৰেণ্ড চামুৱেল নাগ, আৰু ঘৰ বুটলি খোৱা গোলাঘাট। তো মই সৰু কালৰ পৰা মোৰ এটা ইচ্ছা যে প্ৰভুৰ পৰিচৰ্যা বহল ভিত্তিত কৰিবৰ কাৰণে, আৰু সেইদৰে 1994 মই ঈশ্বৰৰ পৰা কলিং পালোঁ 1994 চনত। হয় আৰু কলিং পালোঁ, তাৰ পৰা মোৰ আগৰ পাষ্ট লাইফটো বহুত বেয়া আছিলে। হয় মানে আৰু তেতিয়া ঈশ্বৰে মোক 1994ত ঈশ্বৰে মোক কলিং দিলে যে তুমি পৰিচৰ্যা কৰিব লাগে বুলি। আৰু সেইটো সময়ত মই যোৰহাট ৰৰিয়া বুলি তাতে পেণ্টেকষ্টেল বাইবেল স্কুল আছিলে, আৰু তাতে 1 year কৰ্চ কৰিলোঁ। তাৰপিছত আকৌ ফাৰ্দাৰ ষ্টাডিৰ কাৰণে ৰাজস্থান গ'লোঁ, ইমানুৱেল বাইবেল কলেজ। তাতে BTH BD কমপ্লিট কৰি আহিলোঁ, আৰু কালকাতাৰ পৰা ডক্টৰ ডিগ্ৰীও লাভ কৰিছোঁ। আৰু মোৰ সৰুৰে পৰা এটা চখ যে মানে আমেৰিকা বুলি নহয় আৰু ভাৰতৰ বাহিৰত বিভিন্ন ঠাইবিলাকত গৈ প্ৰভুৰ পৰিচৰ্যা কৰিব কাৰণে। আৰু মই আপোনালোককো কৈছিলোঁ আৰু লগৰবিলাককো কওঁ যে দিনটো ঈশ্বৰৰ ৰাস্তা খুলিব আমেৰিকা যাবৰ কাৰণে। তো সেইদৰে মইতো একেবাৰে মানে বেকৱাৰ্ড, যিটো নেকি আমাৰ বেকগ্ৰাউণ্ড বা আমাৰ যিটো নেকি আমি ৰিচ খানদানৰ নহয়, ধনী পৰিয়ালৰ নহয়। তো তথাপিও প্ৰাৰ্থনা আছিলে, আৰু ঈশ্বৰৰ বাক্যত যেনেকৈ লিখিছে 5 কৰ্ম 1 পদত তাতে কৈছে যে তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব আৰু শক্তি পাবা। গোটেই জেৰুচালেম, জুদিয়া, চমৰীয়া আদি কৰি পৃথিৱীৰ শেষলৈকে গৈ মোৰ সাক্ষ্য হ'বা। তো এই পদটো ভিত্তি কৰি ময়ো প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰভু তোমাৰ যদি ইচ্ছা হয় তেতিয়াহ'লে মোক 8 কাণ্ট্ৰিবিলাকত লৈ যাব লাগিব, মানে ভাৰতৰ বাহিৰত। আৰু সেইদৰে মই ইনভাইটেশ্যন পালোঁ। আৰু ভিজাৰ কাৰণে বহুত কষ্ট হ'ল, সেইটো সময়ত অনলাইন নাছিলে। বহুত ডাঙৰ ছাৰ, এই ভিজা বুলি যে আপুনি কৈছে, এইটোতো আমি ধৰি লওক বুজিব বিচাৰিছোঁ। এইটো কেনেকুৱা কৰা হয়, কেনেকুৱা ভিজা উলিয়াই, এই বিষয়লৈ অকমান কওক। আৰু মানে আমেৰিকালৈ যে আপুনি গৈ পেলাই আহিলে। তো এটা দেশৰ পৰা আন এটা দেশ যাবৰ কাৰণে, আউট কাণ্ট্ৰি যাবৰ কাৰণে এনেকুৱা এটা ৰোল আছে যে যিটো নেকি ভিজা। পাছপৰ্ট, প্ৰথমতটো পাছপৰ্ট, আৰু পাছপৰ্টৰ পিছতে ভিজা। তো আমাৰ যিহেতু মানে আমেৰিকা যাবৰ কাৰণে নৰ্থ ইষ্টৰ অফিচ আছে কালকাতা, এইটো এম্বেচি অফিচ বুলি কয়। আৰু তাতে 2 দিন ইণ্টাৰভিউ হয়। 2 দিন ইণ্টাৰভিউ হ'ল, আৰু তেওঁবিলাকে কিছুমান কথা সুধিলে, আৰু মই প্ৰাৰ্থনাত আছিলোঁ, প্ৰভু কি সুধিব যাতে মই শুদ্ধ উত্তৰ দিব পাৰিম। আৰু সেইদৰে ঈশ্বৰে সহায় কৰিলে। আৰু সেইটো সময়তে কিছুমান মানুহ অলপ বেয়াকৈও কৈছিলে। SP যেতিয়া ষ্টেটমেণ্ট ল'ল, তই ইংলিছ জানো, আমেৰিকা গৈ কি কৰিবি, বহুত কথা এনেকুৱা আহি পৰিছিলে। তো মই তেওঁক ক'লোঁ যে মানে ইংলিছ জানো, কিন্তু নজনা মানুহো গৈ আছে, এনেকুৱা বুলি কৈছে। আৰু মইতো যিহেতু মিছনেৰী হয়, তাতে আৰু ইংলিছ জানা নাজানা কোনো কথা নাই। আৰু আপুনি যদি ইংলিছত পাতিব মন আছে তেতিয়াহ'লে পাতক মোৰ লগত। তেতিয়া তেওঁ একো নক'লে, তেওঁ চহী কৰি দিলে, চিল মাৰি দিলে। আৰু 2015 চনত মই এবাৰ গ'লোঁ, তেতিয়া 3 মাহ থাকিলোঁ। জেগাবিলাক এতিয়া মোৰ মনত আছে: নিউয়ৰ্ক, নিউ জাৰ্চি, পেনচিলভেনিয়া, অহাইঅ, লুচিয়ানা, নৰ্থ কেৰ'লাইনা, অক্লাহোমা,
হয় ডালাছ এনেকুৱা জেগাবিলাকত গৈ মিনিষ্ট্ৰি কৰি আহিলোঁ আৰু ঈশ্বৰে আকৌ এই যোৱা যিটো নেকি 2023 হয় চনত আকৌ এটা ইনভাইটেশ্যন পালোঁ। সেইটো সময়ত পইচা পাতি নাছিলে। হয় ফ্লাইট টিকেট আপোনাৰ প্ৰায় 1.5 লাখ মান টকা লাগি যায়। হয় 1.5 লাখ মান টকা লাগি যায়। তাৰ পৰা আৰু বহুত ইফালে সিফালে বিচাৰি ফুৰিলোঁ। তাৰ পৰা আৰু পইচাৰ এৰেঞ্জ হোৱা নাছিলে। শেষত প্ৰাৰ্থনা কৰিলোঁ আৰু ঈশ্বৰে টিকেটৰ কাৰণে পইচা যোগাই দিলে। টিকেট কৰিলোঁ, গ'লোঁ আৰু 6 মাহ দিন থাকিলোঁ। হয়। পৰিচৰ্যা কৰিলোঁ বিভিন্ন জেগাত হয় আৰু প্ৰাৰ্থনা ভৱন এটাও তাতে বনাবলৈ ঈশ্বৰে সহায় কৰিলে। হয় আৰু তাতে মানে পৰিৱেশটো বৰ বেলেগ। মানে আমাৰ নিচিনা এনেকুৱা ভাত বনাব লাগে, ৰুটি বনাব লাগে এনেকুৱা চিষ্টেম নাই। হয় প্ৰায় মানুহবিলাকে বাহিৰত ফাষ্ট ফুডবিলাক কিনি খায়, হয় গৈও খায় আৰু কিনি মেলি ঘৰতো লৈ আহে। আৰু বহুত মানে নিট এণ্ড ক্লিন, বহুত চাফা। ৰাস্তাবিলাকত আমি যেনেকা চকলেট বা মটন খাওঁ তাৰ বাকলি এটাও পৰি নাথাকে। খালী বটল এটা পৰি থকা দেখি নাপাওঁ। বহুত নিট এণ্ড ক্লিন, বহুত চফা আৰু চবেই ইকুৱেলি, চবেই সমান। হয় তাতে আৰু গৰীব বুলিবলৈ সেনেকুৱা নাই। হয় তাৰ পৰা মানুহবিলাকো খুব ভাল, মৰমীয়াল। হয় জাৰ্ণি কৰিবলৈ অলপমান কষ্ট হয়। বাছবিলাকত, ট্ৰেইনবিলাকত এনেকুৱা কেছ পইচা নলয়। টিটি ষ্টেচন মাষ্টাৰ নাথাকে। ষ্টেচনবিলাকত কাম কৰা মানুহ নাই। চব নিজে নিজে কৰিব লাগে, ভাল লাগে আৰু। আৰু মই নোযোৱা আগতে এটা কথা কৈছিলে, যিসকল আমেৰিকা গৈছিলে বা আমেৰিকাৰ পৰা আহিছিলে, যে কুকুৰ যেতিয়া ফুৰাব লৈ যায় ৰাস্তাত, হয় তো মানে যিটো কুকুৰটো মানে লেতেৰা কৰে, সেইটো আকৌ বুটলি মেলি চাফা কৰি পলিথিনত ভৰাই ঘৰলৈ লৈ আহিব লাগে। তো এই কথাটো বিশ্বাস কৰা নাছিলো যে এনেকুৱা নে হ'ব পাৰে জানো। আমাক গোবৰটো চুবলৈ অকমান আমি সংকোচ হওঁ আৰু কুকুৰৰ সেইটো চুব কাৰণে বা উঠাব কাৰণে, কিন্তু হয় সেইটো প্ৰকৃততে। আৰু যদি নুঠাই নানে তেতিয়া বহুত টকা ফাইন লাগি যায়। এনেকুৱা আৰু ঘৰৰ মডেলবিলাক এটা এৰিয়াত এটা মডেল, বেলেগ মডেল বনাব নোৱাৰে বা নাই। আৰু গেছটো অনলাইন, আমাৰ নিচিনা টেংকি লৈ বাৰে বাৰে ভৰাব নালাগে। পানীও অনলাইন আহি থাকে, গেছো আহি থাকে। এইদৰে আৰু ঘৰৰ জাবৰ চাবৰবিলাক লৈ যাবলৈ এনেকুৱা সপ্তাহত গাড়ী এখন আহে, জাবৰবিলাক লৈ যায়। খুব ধুনীয়া পৰিৱেশ, ভাল লাগে আৰু। হয়, আৰু বাতাবৰণবিলাকো খুব ভাল। ঠাণ্ডাৰ সময়ত বহুত ঠাণ্ডা, বৰফ পৰে। আৰু এইদৰে পৰিচৰ্যা কৰি আছো। আৰু লগতে এনে বেলেগ কিছুমান জেগাতো গৈছো, বেলেগ কাণ্ট্ৰিবিলাকত। আৰু ধৰি লওক আপুনি ৰাতি কেইটাত শুলে আৰু ৰাতিপুৱা কেইটাত মানে উঠে? ৰাতি প্ৰায় মানে কথা বতৰা পাতি মেলি 11টা মান বাজি যায়। আৰু ৰাতিপুৱা কোনো চাকৰি নথকা মানুহবিলাক অলপ দেৰিকে শুৱে। আৰু মইতো শুই উঠি মানে মোৰ এটা অভ্যাস যে ৱাকিং, মৰ্ণিং ৱাকটো কৰিছিলোঁ মই। ভাল লাগিছে। ৰাস্তাবিলাকো চফা আৰু এনেকা মৰ্ণিং ৱাক গৈ ভাল পাইছিলোঁ। ৰেছপন্স ভাল পালোঁ। বহুত নিচিনা চাৰ্চত গ'লো। স্পানিছ বুলি এটা গ্ৰুপ আছে, তেওঁবিলাকে প্ৰায় ইংলিছ নাজানে। আমেৰিকান হয় কিন্তু ইংলিছ নাজানে, স্পানিছ। সেই চাৰ্চবিলাকতো গ'লো আৰু ভাল প্ৰগ্ৰামবিলাক পালোঁ। মইতো মানে এতিয়া সপোন যেন লাগে। মই যে আমেৰিকা গৈ আহিলোঁ বা গ'লো, সপোন যেন লাগে, নিজকে বিশ্বাস নালাগে। কিন্তু এই সকলোবিলাক ঈশ্বৰৰ মৰম, ঈশ্বৰৰ অনুগ্ৰহ, ঈশ্বৰে ৰাস্তা খুলি দিলে। আমাৰ এই চৰাইপানীত আপুনি আগত আহিছিলে, সেইটো সময়তে ধৰি লওক আপোনাৰ বয়সটো মোতকে অলপ সৰু হ'ব। সেইটো সময়তে প্ৰায় 17-18 এনেকুৱা। আৰু চাইকেল মাৰি পৰিচৰ্যা কৰিছিলোঁ। সেইটো সময়তে আপুনি এটা কথা কৈছিলে যে ইছৰাইল দাদা, মোৰ এটা মানে ভাৱনা আছে যে মই আমেৰিকালৈ যাম। এতিয়া মই হাঁহি দিলো, আপুনি ক'ত আমেৰিকা যাব পাৰিব, এনেকুৱা। তো সঁচাকে মানে সেইটো সময়ত আপুনি ইমান এটা ইংৰাজীও জনা নাই, সেইটো সময়ৰ কথা। কিন্তু আপুনি এই ইংৰাজী কেনেকা শিকিলে আৰু আমেৰিকা কেনেকা গ'ল,
হুম, হুম। অলপ আগতে আপুনি আহ, আমেৰিকা গৈ পেলাই হয়। অহা কথাবিলাক ক'লে যেনিবা হয়, হয়। তে ইংৰাজীটো আপুনি উম। কেনেকা শিকিলে? একচুৱেলি মানে মইতো আছামিজ মিডিয়ামত পঢ়া হয় হয় আৰু আপুনি জানে যে অসমীয়া মিডিয়ামত আমাৰ দিনতে ক্লাছ 4 লৈকেও ABCD নিশিকায়। হয় ক্লাছ 5 পালেহে ABCD শিকাইছিলে। হয় কিন্তু মোৰ আগৰ পৰা মিছনেৰী বিলাক আহি থাকে, তেওঁবিলাকে এটা দুটা ইংলিছ কথা পাতে হয় আৰু সেইকেইটা মই শুনো। হয় কিছুমান বুজি পাওঁ আৰু কিছুমান নাপাওঁ। হয় তাৰ পৰা মানে এইটো এটা গিফ্ট বুলি ক'ব লাগিব, হয়। বৰদান। তো ঈশ্বৰে এনেকুৱা এটা মানে মোক গিফ্ট দি দিলে যেতিয়া মই ৰাজস্থানত আছিলো হয় আৰু ইমানুৱেল বাইবেল কলেজত লগৰবিলাকে চবে ইংলিছ টকিং কৰে, হয় ক্লাছ এইবিলাক চব ইংলিছতে হয়। মই একো বুজি নাপাওঁ, হয় ইয়েছ ন এই দুটা জানো। উম, তাৰ পৰা ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলো, প্ৰভু মোক এইটো লেংগুৱেজটো লাগে, হয় আৰু ঈশ্বৰে মোক দি দিলে আৰু এনেকুৱা ইংলিছ মানে পাতিব ধৰিলো, হয় মোক নিজকো আচৰিত আৰু লগৰবিলাকো আচৰিত হ'ল। অহ, আৰু অকল ইংলিছ টকিং বুলি নহয়, কিন্তু ট্ৰান্সলেট কৰিবৰ কাৰণে ঈশ্বৰে এটা গিফ্ট দিছে। হয় যেনেকুৱা কাণ্ট্ৰিৰ পৰা আহক, আফ্ৰিকা হওক, ছুইজাৰলেণ্ড হওক, ইংলেণ্ড হওক, তেওঁবিলাকৰ যিটো নেকি ভাষণ দিয়ে, প্ৰিচিং কৰে, হয় সেইটো মই অনুবাদ কৰিব পাৰো। ঈশ্বৰে আচ্ছা এনেকুৱা এটা গিফ্ট দিছে। আচ্ছা আচ্ছা আৰু লগতে এনেকুৱা পৰিচৰ্যা কৰি আছো, ঈশ্বৰে সহায় কৰিছে। আৰু মোৰ মিনিষ্ট্ৰিটো হৈছে ইমানুৱেল গস্পেল এণ্ড হিলিং মিনিষ্ট্ৰি। হয় হিলিং গিফ্টটো দিছে ঈশ্বৰে, হয়। ট্ৰান্সলেট কৰিবৰ কাৰণে গিফ্ট দিছে। আৰু মানে আফ্ৰিকা, ছুইজাৰলেণ্ড, ৰাছিয়া, লণ্ডন এইবিলাকতো মই সুবিধা পাইছো যাবলৈ প্ৰভুৰ পৰিচৰ্যা কৰিবৰ কাৰণে। হয় হয় আৰু ভাৰতৰ বিভিন্ন জেগাবিলাকত মাতি থাকে, হয় গৈ থাকো। হয়। এই ৰাতিপুৱাৰ ভাগতে আপোনাৰ লগতে এক দু কথা মানে আলোচনা কৰিলো আৰু আপুনি আমেৰিকা গৈ আহিলে। আমিও বহুত সুখী হৈছো হয় হয়। আৰু আপোনাক লগ পাই পেলাই এই ৰাতিপুৱাৰ ভাগতে আমি ইমানতে অন্ত কৰি আছো। ঠিক আছে, তেতিয়া আপোনাকো লগ পাই বহুত ভাল লাগিলে। ধন্যবাদ। নাইস টু মিটিং ইউ। প্ৰেজ দ্য লৰ্ড। প্ৰেজ দ্য লৰ্ড।